প্লে স্কুললৈ পঢ়িবলৈ আহিছোঁ আৰু পঢ়িবলৈ আহিছোঁ বাৰু ইণ্টাৰেষ্টিং বস্তু এটা লৈ এইটো কলম আৰু এই কলমটোৱে উচ্চাৰণখিনি ক'ব কিমান ধুনীয়া উচ্চাৰণ চব প্ৰতিজন মাক বাপেকে আচলতে নিজৰ ল'ৰা ছোৱালীক ভালকে পঢ়াবলৈ বিচাৰে ভাল জেগা এটাত যাতে পঢ়ি শুনি ভাল হয় সেইটো চবৰে সপোন থাকে প্ৰায়তে এডমিশ্যন হ'লে কিতাপ পত্ৰৰ পৰা আৰম্ভ কৰি বেগ টুপি মানে গোটেই ইউনিফৰ্ম গোটেই এটা কিট সৈতে তেওঁলোকে দিব ইয়াৰ পৰা কিটজি এটা যিটো ফ্ৰেঞ্চাইজি হয় এটা ব্ৰেণ্ড হয় এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো সোণাৰীত নতুন সংযোজন হৈছে কিটজি মানে শিক্ষা ক্ষেত্ৰত নতুন সংযোজন আৰু যিখন প্লে স্কুল যি ফ্ৰেঞ্চাইজি আছে কিটজি এয়া চাওক নাৰ্চাৰী লেভেলত মানে একদম আৰম্ভ হ'ব প্লে স্কুলখন আচলতে কেনেকুৱা প্লে স্কুলতনো কি থাকে সেই বস্তুটো দেখুৱাবলৈ মই আজি উপস্থিত হৈছোহি আমাৰ সোণাৰীৰ পাৰ্বতীপুৰত নতুনকৈ খুলিছে কিটজি আহক ভিতৰলৈ সোমাই যাম দেখুৱাম আচলতে প্লে স্কুলত কি শিকায় কেনেকে শিকায় কি কি আছে গোটেই বস্তুটো দেখাম আহক ছাৰ ভালে আছে আহিলা এয়া ধুনীয়াকে জোতা খুলি যাব লাগিব ইয়াতে তুমি ঠিকে চেণ্ডেল আছে চেণ্ডেল ভিতৰলৈ বেলেগ সুবিধা জোতা ইয়াত খুলিবলৈ মানে ধুনীয়া ষ্টেণ্ড থৈ দিছে আৰু তেওঁলোকৰ চেণ্ডেল পিন্ধি ভিতৰলৈ সোমাই যাব লাগিব আহক ভিতৰলৈ সোমাই যাম আপোনালোকক দেখুৱাম আচলতে প্লে স্কুলত আচলতে কি কি বস্তু আছে মইতো জানো খেলা ধূলা কিবা কিবি হয় আৰু কি কি শিকায় ইয়াত গোটেই কথাখিনি দেখুৱাম ভিডিঅ'টো খুব এটা ইণ্টাৰেষ্টিং খুব এটা ভাল দৰকাৰী ভিডিঅ' আপোনালোকৰ মাজত প্ৰস্তুত কৰিছো যিসকলে চাই আছে কাইণ্ডলি ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব নতুনকৈ চাই থকা সকলে আমাক ফ'ল' কৰি ৰাখিব নতুন নতুন ভিডিঅ' বাবে আহক ভিডিঅ'লৈ সোমাই যাওঁ ৱাও এইফালে চাওক মানে এনেকুৱা লাগিছে সৰুকালটো যদি আমি পালোহেঁতেন বেলেগ উৎপাত কৰিব পাৰিলোহেঁতেন এইখন চব আগতে একদম যেতিয়া পোৱালি আছিলো পাৰ্কত গ'লে এখনত আমি পুৰা চুচৰিছিলো আৰু এতিয়া আপুনি প্লে স্কুললৈ আহিলে হৈ গ'ল এইটো চাগে কি বগা বল দিছে নেকি বা এইটো পৰ্বতাৰোহণ কৰিব পাৰিব চাগে একদম টুক 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 পোৱালিবোৰ আৰু ইয়াত কিন্তু এটা কথা যদি ওপৰৰ পৰা কেনেকৈ পোৱালিটো সৰিও পৰে ইয়াত এনেকৈ মানে দুখ চুখ নাপায় আৰু এইটো আমি যে আনন্দ মেলাত দেখি থাকোঁ পোৱালিবোৰ পুৰা জঁপিয়াই থাকে মুঠতে পুৰা উৎপাত কৰিব কিন্তু ইয়াত আহিলে আৰু এইফালে গাড়ী ঢেৰ গাড়ী দেখিছে এখন মানে মন গ'লে হ'ল গাড়ী চলাই ফুৰিব পাৰিব মানে পুৰা উৎপাত কৰিব পাৰিব আৰু মানে কি হ'ল প্লে স্কুলটো পোৱালি ল'ৰাকেইটাই প্ৰথমতে যদি পঢ়িবলৈ দি দিয়ে নহ'ব সিহঁতক স্কুলত মাইণ্ডটো বহাবৰ কাৰণে খেলা ধূলাৰ মাজে নিব লাগিব আৰু এইটো তেওঁলোকৰ কি বাথৰুম বা মানে এইফালে কাৰোবাৰ পেচাব চেচাব লাগিলে ইয়াতে কৰিব পাৰিব এইটো কি বস্তু টয়লেট সৰু ল'ৰা ছোৱালী লেট্ৰিন চেট্ৰিন লাগিবতো তেতিয়া মানে কি হ'ল ইয়াতে টয়লেট কৰিব পাৰিব বলক আৰু বাকী ৰুমকেইটা দেখাম এইটো মেইন এটা খেলা ৰুম দেখালো আৰু কিবা কিবি আছে বলক আৰু এটা বেলেগ ৰুমলৈ আহি গ'লো এইটো ৰুম হৈছে তেওঁলোকৰ ক্লাছ ৰুম এইফালে চাওক মাই ফেমিলি আচলতে এইবোৰ ধুনীয়া পোষ্টাৰিং কৰি থৈছে মানে চব ইংলিছত আছে কাৰণ ল'ৰা ছোৱালী প্ৰথমতে ইংলিছটো খুব দৰকাৰ আৰু এইবোৰ খেলা বস্তু ABCD মিলাব লাগিব চাগে এয়া এই বাইদেউসকলে গম পাব ছাৰসকলে এইটো কেনেকৈ কি শিকায় এইটো কি বস্তু মজা এনজয় কৰিব মানে কি হ'ল ল'ৰা ছোৱালী এটাক প্ৰথম প্ৰাৰম্ভিক অৱস্থাত স্কুললৈ পঠিয়ালে প্লে স্কুললৈ যদি প্ৰথম পঠিয়াই দিয়ে সি মানে মজা পাব আৰু আমি যেতিয়া স্কুল গৈছিলো মানে গাৰ্জেনে থবলৈ যায় নহয় তাৰপৰা ঘূৰি ঘূৰি আহে বেয়া কান্দে মানে আগতে মানে স্কুললৈ পঠিয়ালে আমি কন্দা নাছিলো কিছুমান আছিলে খুব কান্দে ইয়াত যদি আহিবলৈ পায় সিহঁতে কেতিয়াও নেকান্দে মুঠতে বেলেগ ফূৰ্তি পাব আৰু এইখন কি হয় ব্লেক বৰ্ড ন বৰ্ডখন বহুত চাপৰ তলত হ'ব যে ধুনীয়া বৰ্ড মানে গোটেই বস্তুখিনি ধুনীয়াকৈ সজাইছে দৰ্শকসকল আপোনালোকক দেখালো গোটেই মানে ভিতৰখন খুব ধুনীয়া আৰু আজি প্ৰথম সোমাইছো মই প্লে স্কুলত আগত সোমোৱা নাই সোমাই মানে এতিয়া মোৰ আকৌ সৰুকালটোলৈ ঘূৰি যাবলৈ মন গৈছে এতিয়া সৰুকাল ঘূৰি যাব নোৱাৰিম গতিকে যাৰ যাৰ সৰু ল'ৰা ছোৱালী আছে আহি ইয়াত এডমিশ্যন দিব পাৰিব আৰু এই মজাটো দিব পাৰিব আৰু পঢ়াৰ বাবে আগ্ৰহী হ'বলৈ আচলতে ল'ৰা ছোৱালী এটাক প্ৰথমতে এনেকৈ মনটো লগাব লাগিব ডাইৰেক্ট যদি আপুনি স্কুললৈ পঠিয়াই দিয়ে তেতিয়া মানে কি মাইণ্ডটো নবহিব কিন্তু ইয়াত আহিলে যদি খেলা ধূলাৰ মাজেৰে আগবাঢ়ি যাবলৈ পায় ভৱিষ্যত ভাল হ'ব চৰাইদেউ অঞ্চলত এনেকুৱা ধৰণৰ এখন প্ৰি স্কুল বা প্ৰাক বিদ্যালয় শিক্ষানুষ্ঠান এখন ভাল শিক্ষানুষ্ঠানৰ অভাৱ আমি সকলোৱে অনুভৱ কৰি আহিছিলো আৰু বিভিন্ন সময়ত আমাক অভিভাৱকসকলেও এই অভাৱটোৰ কথা কৈছিলে আছে বহুত এনেকুৱা ধৰণৰ শিক্ষানুষ্ঠান কিন্তু এখন উন্নত মানদণ্ডৰ এখন নেশ্যনেল ষ্টেণ্ডাৰ্ডৰ তেনেকুৱা ধৰণৰ এখন শিক্ষানুষ্ঠানৰ আচলতে অভাৱ আমি অনুভৱ কৰিছিলো গতিকে সেইকাৰণে এই গোটেইখিনি দিশ সামৰি পেলাই গোটেইখিনি দিশ বিচাৰ বিবেচনা কৰি আমি সিদ্ধান্ত কৰিলো যে এনেই যিকোনো ধৰণৰ এখন প্ৰাক বিদ্যালয় শিক্ষানুষ্ঠান বুলি নহয় এখন নেশ্যনেল ষ্টেণ্ডাৰ্ডৰ বা এখন ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ এখন
প্ৰাক বিদ্যালয় শিক্ষানুষ্ঠান আমি আমাৰ সোণাৰী অঞ্চলত স্থাপন কৰিবৰ কাৰণে আমি আগবাঢ়ো বুলি ভাবিলো আৰু সেই কাৰণে এই ক্ষেত্ৰত আমি কিডজি নিৰ্বাচন কৰিলো ইয়াত আমাৰ মিডিয়ামটো সম্পূৰ্ণৰূপে ইংলিছত হ'ব ইংৰাজীত হ'ব গতিকে আমাৰ শিশুসকলক যদিও আমাৰ ধৰক 1.5 বছৰৰ পৰা আমাৰ ইয়াত এডমিশন হ'ব যিখিনি প্লে গ্ৰুপ বুলি কোৱা হয় সেই 1.5 বছৰীয়া শিশুসকলকো যাতে লাহেকৈ ইংৰাজী ভাষাটোৰ লগত তেওঁলোক পৰিচিত হয় সেই তেনেধৰণেৰে তেওঁলোকক বিভিন্ন ধৰণৰ আমাৰ TLM আছে ইতিমধ্যে আপোনালোকে দেখা পাইছে সেই TLM সমূহৰ জৰিয়তে অৰ্থাৎ যিখিনি টিচিং লাৰ্নিং মেটেৰিয়েল বুলি কোৱা হয় সেইবোৰৰ জৰিয়তে আমাৰ শিশুসকলক ইংৰাজী ভাষাটোৰ লগত তেওঁলোকক পৰিচয় কৰিব আপোনালোকৰ নতুন সেশনটো কেতিয়া পৰা আৰম্ভ হ'ব সেইটো আমাৰ এই এপ্ৰিলৰ 1 তাৰিখৰ পৰা ফেকাল্টি এতিয়া আহি আপোনালোকে আমি ইতিমধ্যে ফেকাল্টি নিযুক্ত কৰা হৈ গ'ল এটা সম্পূৰ্ণ নিৰ্বাচনী প্ৰক্ৰিয়াৰ মাজেৰে ফেকাল্টি নিৰ্বাচন কৰা হ'ল প্ৰথম পৰ্যায়ত কেইজনমান শিক্ষাবিদৰ জৰিয়তে তেওঁলোকক নিৰ্বাচন কৰা হ'ল তাৰ পিছতে যিকেইজন নিৰ্বাচিত কেণ্ডিডেট আছিলে তেওঁলোকক আকৌ কিডজিৰ ফালৰ পৰা পুনৰাই ইণ্টাৰভিউ এটা লৈ পেলাই মানে দুটা পৰ্যায়ত তেওঁলোকক সিলেকশ্যন কৰা হৈছে আৰু আপোনালোকৰ এডমিশন কেতিয়ালৈকে হৈ থাকিব একচুৱেলি প্ৰি স্কুলত কি হয় গোটেই বছৰটো এডমিশন হয় যিহেতু বিভিন্ন সময়ত মানে বছৰটো অনুযায়ী কিছুমানে এনেই আমাৰ 1.5 বছৰৰ পৰা আৰম্ভ হয় কিছুমানে 2 বছৰটো এডমিশন দি দিয়ে তেনেকে গোটেই বছৰটো আমাৰ চলি থাকে আমাৰ প্ৰাৰম্ভিক বছৰ গতিকে আমাৰ বৰ্তমান আমি দুগৰাকী ফেকাল্টি মেম্বাৰ আমি নিযুক্ত কৰিছো আৰু এডমিশন আমাৰ যেহেতু গোটেই বছৰটো চলি থাকিব গতিকে আমাৰ ষ্টুডেণ্টৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি আমি আমাৰ যি কেইগৰাকী ৱেটিং লিষ্টত থকা কেণ্ডিডেট তেওঁলোকক আমি প্ৰয়োজন সাপেক্ষে নিযুক্ত কৰিম আৰু ইয়াৰ উপৰিও আমাৰ বিদ্যালয়ত আয়া থাকিব যাতে সৰু সৰু ল'ৰা ছোৱালীখিনি বিভিন্ন ধৰণৰ প্ৰয়োজন হ'ব পাৰে গতিকে আয়া থাকিব আৰু বাহিৰত খিনি চাবৰ কাৰণে আমাৰ চকীদাৰ থাকিব ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত যাতে অহনিৰিখে আমি দৃষ্টি ৰাখিব পাৰো তেওঁলোকৰ যিটো সিকিউৰিটি সুৰক্ষাৰ কাৰণে আমাৰ প্ৰত্যেকটো ৰুমতে ধুনীয়াকৈ CC কেমেৰা লগোৱা আছে ইয়াতে আপুনি দেখিব পাৰে মনিটৰ দেখিব CC কেমেৰা লগোৱা আছে আৰু আমাৰ যিকেইগৰাকী ফেকাল্টি মেম্বাৰ বা শিক্ষয়িত্ৰী নিযুক্ত কৰা হৈছে তেওঁলোকক কিডজিৰ ফালৰ পৰা তেওঁলোকক ক্লাছ আৰম্ভ হোৱাৰ আগতে তেওঁলোকক প্ৰশিক্ষণ দিয়া হ'ব এটা ট্ৰেইনিং দিয়া হ'ব টিচাৰ ট্ৰেইনিং গতিকে সেই ট্ৰেইনিং মতে তেওঁলোকে আমাৰ শিশুসকলক আগবঢ়াই লৈ যাব আৰু বিভিন্ন সময়ত তেওঁলোকে প্ৰয়োজন সাপেক্ষে গোটেইখিনি বস্তু মনিটৰ কৰি থাকে কেনেধৰণে ক্লাছবিলাক হৈছে তেওঁলোক আহিও থাকে ইনস্পেকশ্যনত আহি মেলি মানদণ্ডটো যাতে কিডজিৰ যিটো মানদণ্ড সেই মানদণ্ডটো যাতে অক্ষুণ্ণ থাকে তাৰ কাৰণে তেওঁলোকে সময়ে সময়ে আচলতে ইনস্পেকশ্যনটো কৰি থাকে আহি থাকে মানুহ চাই থাকে এখন বোৰ্ড নহয় এইটো এখন বোৰ্ড মানে কি ল'ৰা ছোৱালী মানে প্ৰথম বছৰ চব তলতে বহিব নাই সেইকাৰণে আৰু এইটো কি হয় আপোনালোকৰ এইটো মানে এনেকুৱা বক্স ধুনীয়া বনাই দিছে ইয়াত পুৰা বক্স থাকিব আৰু বাইদেউসকল দুগৰাকী আছে বৰ্তমান এওঁলোক আছে ইয়াত চোৱা কৰি আছে এইবোৰ খুব ধুনীয়া ধুনীয়া বস্তু থৈ দিছে প্লে স্কুললৈ আহক আৰু এনজয় কৰক ল'ৰা ছোৱালীক প্লে স্কুলত আজিকালি দিব লাগে মই ভাবো আগতে আপুনি প্লে স্কুল গৈ পাব নাই আপুনি পাব নাই অংগনবাড়ীও আছিলে আমি ডাইৰেক্ট স্কুল যোৱা আমি আগতে ডাইৰেক্ট স্কুল যোৱা এতিয়া ল'ৰা ছোৱালী প্ৰথম প্লে স্কুললৈ গ'লে টেঙৰ হয় মানে বহুত টেঙৰ হয় আৰু স্কুলত মনটো বহে মানে এইবোৰ যদি খেলি থাকিবলৈ পায় সিহঁতি মানে ঘৰত যাবলৈ নিবিচাৰিব বঢ়িয়া বলক আৰু কথা পাতিম এতিয়া এইটো 3 নম্বৰ ৰুম দেখালো এতিয়া এইফালে আহি থাকক এইফালে পিছফালে গৈছো আৰু কেনেকৈ বোলে ভিতৰখন দেখালো এটা বাঁহী আছে মানে যিটো বস্তু তেওঁলোকে এতিয়ালৈকে ৰেডি কৰি তোলা নাই ইয়াত মানে বাহিৰত ল'ৰা ছোৱালী খেলিব পাৰিব এইবোৰ কিবা কিবি আছে মানে এইবোৰ চাফা কৰিব আৰু ইয়াত গোটেই কাৰ্পেট পাৰিব এইবোৰ ধুনীয়াকে ডিজাইন কৰিব এইবোৰ চব গুচাই দিব ইয়াত মানে স্পঞ্জ লগাব যাতে কোনা মাৰিলে একো নহয় মানে সৰু ল'ৰা ছোৱালীবোৰ বহুত তীখৰ থাকেতো গতিকে সুৰক্ষাটো মেইন মানে গতিকে কৈছে যে এইখিনি ৰেডি কৰি আছে যিহেতু আৰম্ভ হৈছে নতুন বছৰত গতিকে মজা কনচেপ্ট ভাল লাগিছে আজি প্ৰথম প্লে স্কুললৈ আহিছো প্ৰতিজন মাক বাপেকে আচলতে নিজৰ ল'ৰা ছোৱালীক ভালকে পঢ়াবলৈ বিচাৰে ভাল জেগা এটাত যাতে পঢ়ি শুনি ভাল হয় সেইটো চবৰে সপোন থাকে আচলতে নেখাই নগৈ হ'লেও ল'ৰা ছোৱালীক পঢ়ায় ল'ৰা এটা এডমিশ্যন হ'লে কিতাপ পত্ৰৰ পৰা আৰম্ভ কৰি বেগ টুপি মানে গোটেই ইউনিফৰ্ম গোটেই এটা কিট সৈতে তেওঁলোকে দিব ইয়াৰ পৰা কিডজি এটা যিটো ফ্ৰেঞ্চাইজি হয় এটা ব্ৰেণ্ড হয় গতিকে তেওঁলোকৰ বস্তুটো দিবই ন আৰু প্ৰথম ভাল লাগিছে কি এটা মানে সেটআপটো খুব ধুনীয়া বনাইছে আৰু ল'ৰা ছোৱালীক পঢ়িবলৈ এটা পৰিৱেশ লাগিব খেলা ধূলা কৰিবলৈ এটা পৰিৱেশ লাগিব সেই পৰিৱেশটো মানে এনেকে
তেওঁলোকে দিছে গতিকে সেই প্ৰতিগলে যেহেতু গম পালো যে চৰাইদেউ জিলাৰ সোণাৰীত এটা নতুন সংযোজন হৈছে কিডজি গতিকে মোৰ মন গৈছিলে প্লে স্কুল কেনেকুৱানো চাবলৈ কি কি শিকায় কেনেকে কি কৰে গতিকে দেখুৱালো আপোনালোকক যিসকলে ভিডিঅ'টো ভাল পালে কাইণ্ডলি শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো এইকাৰণে শ্বেয়াৰ কৰি দিব কোনোবাই যদি ইয়াত ল'ৰা ছোৱালীক এডমিশ্যন দিম বুলি ভাবিছে তেওঁলোকৰ ফোন নাম্বাৰ আমি তলত দি দিছো ফোন নাম্বাৰ যোগাযোগ কৰি ল'ব পাৰিব আৰু ইতিমধ্যে কলেজ যে তেওঁলোকৰ এডমিশ্যন হৈ আছে গতিকে আহিব পাৰিব আৰু নিজেও আহি চাই যাব পাৰিব এটা খুব ধুনীয়া পৰিৱেশৰ মাজত আৰম্ভ কৰিছে কিডজি আৰু এই যেটো লোকেশন মই আপোনালোকক ভিজুৱেল দেখাই দিছো আপোনালোকে যদি বৰাই চাইলি ফালৰ পৰা আহে বৰাই চাইলি ফালৰ পৰা আহিলে পদ্মকুমাৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয় বেক সাইডে দেখিব ধুনীয়া আগফালে হোৰ্ডিং লগাই থোৱা আছে কিডজি আহি চাই যাব পাৰিব আৰু কোনোবাই যদি নিজৰ সন্তানক এডমিশ্যন দিম বুলি ভাবিছে আহক এদিন চাওক আৰু ৰাজনক উজ্জ্বল ভৱিষ্যত হওক তাকে কামনা কৰিছো নতুন ভিডিঅ'ত আকৌ লগ পাম ধন্যবাদ